নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰ কে সাৰ্কি ক্লাছলৈ। বন্ধুসকল, গ্ৰেজুৱেট টিচাৰ মানে জিটি ৰিজাল্ট ঘোষণা কৰা হৈছে আৰু এই ৰিজাল্ট আপোনালোকে যোনটো নিৰ্দিষ্ট ৱেবছাইট আছিলে তাত আপোনালোকে নিশ্চয় এতিয়া দেখা পাব। তো বন্ধুসকল, এই ৰিজাল্টৰ ডাইৰেক্ট লিংক আপোনালোকে মোৰ এই ভিডিঅ'টোত পাব। তো ভিডিঅ'টো শেষলৈকে চাওক। এইটো চাওক, আপোনালোকে যদি ৰিজাল্ট চাব বিচাৰে তেতিয়াহ'লে আপোনালোকে যিসকলে PGT কৰিছিলে তেওঁলোকে নিশ্চয় জানে, বা PGT নকৰাসকলে জানিবও পাৰে কি লাগিব আপোনাৰ। প্ৰথম কথা হ'ল আপোনাৰ ৰোল নাম্বাৰ লাগিব বা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ লাগিব, আৰু 2 নম্বৰ পাছৱৰ্ড বা ডেট অফ বাৰ্থ লাগিব। এই দুটা বস্তু আপোনাৰ লাগিব যাতে আপুনি লগ ইন কৰি তাত ৰিজাল্টটো চাব পাৰে। ৰিজাল্ট চালে আপোনালোকৰ কেনেকুৱা ৰিজাল্ট আহিব, আপোনাৰ টোটেল মাৰ্কছটো আহিব, ৱেটেজ থকা মাৰ্কছটো আহিব, কিমান ৱেটেজ পাইছে আপুনি, কিন্তু আপুনি চিলেক্ট হৈছে নে হোৱা নাই, আপুনি পাছ কৰিছে নে কৰা নাই, সেইটো আপুনি কেনেকৈ গম পাব। যদি আপোনাক এডমিট কাৰ্ড দিয়ে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে, য'ত নেকি ভেন্যুটো লিখা থাকিব আৰু ডেট লিখা থাকিব যে কিমান তাৰিখে আপুনি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যাব আৰু ক'ত যাব, যদি সেইটো লিখা থাকে দেন আপুনি পাছ কৰিছে। আৰু যদি সেইটো লিখা নাই, অনলি মাৰ্কছ আহিছে, ডেট মিনছ আপুনি এইবাৰ শ্বৰ্টলিষ্ট হোৱা নাই। তো এইটো আছিলে আমাৰ ৱেবছাইটটো, য'ত নেকি আপোনালোকে ডাইৰেক্টলি কি পাব, এক্সেছ পাই যাব ৰিজাল্টৰ। আৰু এই ৱেবছাইটটো যদি আপুনি ইয়াৰ পৰা যদি আপুনি ডাইৰেক্টলি এই ৱেবছাইটত যাব বিচাৰে, তেন্তে আপোনালোকৰ কি কৰিব লাগিব, আপোনালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত চাব। ডেছক্ৰিপশ্যন বক্সত যদি আপোনালোকে চায় তেতিয়াহ'লে এই ভিডিঅ'টোৰ এই ৰিজাল্টৰ ডাইৰেক্ট লিংক আপোনালোকে পাব। 2 নম্বৰ আপুনি ক'ত পাব, পিন কমেণ্টত। মই কমেণ্ট কৰি সেই লিংকটো দি দিম আৰু সেইটো পিন কৰি দিম। পিন কমেণ্টত আপোনালোকে নিশ্চয় পাই যাব। গতিকে আপোনালোকে নিজৰ ৰিজাল্টটো খুব সোনকালে চাওক আৰু কমেণ্ট বক্সত জনাওক যে আপোনালোকে কিমান নম্বৰ পাইছে বা কেনেকুৱা আপোনালোকৰ ৰিজাল্ট হৈছে, এইখিনি নিশ্চয় জনাব। আৰু 2 নম্বৰ কথা, তাৰ অলপ পিছতে অফিচিয়েল কাট অফটো আহিব, আৰু অফিচিয়েল কাট অফটো অহাৰ পিছত মই আৰু এটা কাট অফৰ ভিডিঅ' লৈ আহিম, সেইটো লৈ আপোনালোকে চাব। ঠিক আছে, এইখিনি আছিলে। ৰিজাল্টটো সোনকালে চাই লওক। ধন্যবাদ।